নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। এইখন ভিডিও মই আগতে বনাব লাগিছিলে মেইনলি যি এডিআৰইৰ টুৰ গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেল এক্সামিনেশন হৈছিল তাৰ আগতে বনাব বিচাৰিছিলো, কিন্তু সময় বেছি নোহোৱাৰ কাৰণে বনাব নোৱাৰিলো, গতিকে এতিয়া বনাই আছো। আৰু যদি আপোনালোকে মেইনলি গ্ৰেড 3 গ্ৰেজুৱেট লেভেল বা গ্ৰেড 4ৰ পৰীক্ষাত বহিব, তেনেহ'লে আজি ভিডিওটো হেল্পফুল হ'ব আপোনালোকৰ কাৰণে। কিছু গুৰুত্বপূৰ্ণ টিপছ মই উল্লেখ কৰিম, ইয়াত সেইবিলাক এক্সপ্লেইন কৰিম। আৰু যি গ্ৰেজুৱেট লেভেল এই ছেপ্টেম্বৰ মাহৰ 29 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু গ্ৰেড 4ৰ পৰীক্ষাসমূহ অক্টোবৰ মাহত হ'ব। গতিকে চাই থাকক ভিডিঅ'টো। কিছু দৰকাৰী টিপছ, গুৰুত্বপূৰ্ণ টিপছ মই শ্বেয়াৰ কৰিম, যাৰ দ্বাৰা আপোনালোকৰ মানে এক্সামৰ পৰা এটা ভাল ৰেজাল্ট পাব পাৰিব, অপটিমাম ৰেজাল্ট এটা পাব পাৰিব, আশা কৰা ধৰণৰ ৰেজাল্ট। অ'কে, চ' আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। আচ্ছা, টিপ নম্বৰ 1 হ'ল মানে মেথমেটিকেল আৰু ৰিজনিং কুৱেশ্যন। মই এইখিনিত অসমীয়াত ট্ৰান্সলেট কৰি যাম, গতিকে আপোনালোকে চাই থাকক। মেথমেটিকেল বা যিবিলাক গাণিতিক সমস্যা বা যিবিলাক যুক্তিৰ সমস্যা দিয়া থাকে, ৰিজনিং কুৱেশ্যন, সেইবিলাকৰ বিষয়ে প্ৰথমটো টিপ মই দিব বিচাৰিছোঁ আপোনালোকক। এতিয়া চাওক, যিসকল কেণ্ডিডেট মেথমেটিক্স বা ৰিজনিং, তেনেকুৱা ধৰণৰ ৰিজনিঙতো কিছু মেথমেটিক্স থাকে, সিমান ভাল নহয় বা নিজকে সিমান ভাল বুলি গণ্য নকৰে মেথমেটিকেল বা গাণিতিক সমস্যাত, তেওঁলোকে এই প্ৰশ্নবোৰৰ দ্বাৰা নিজৰ কুৱেশ্যন পেপাৰ সলভ কৰিবলৈ আৰম্ভ কৰক। মানে ধৰক আপোনাক OMR শ্বীট দিয়া হ'ব, OMR শ্বীটৰ পিছত আপোনালোকক মানে যেতিয়া বেল পৰিব লগে লগে আপোনালোকক কি দিয়া হ'ব, যিটো কুৱেশ্যন বুকলেট, সেই কুৱেশ্যন বুকলেট দিয়া হ'ব। বা কুৱেশ্যন বুকলেট কিছু সময় পূৰ্বে দিলেও যেতিয়া বেল পৰিব তেতিয়াহে আপোনালোকক তাৰ যিটো মানে চিল থাকে, সেই চিলটো ব্ৰেক কৰিবলৈ ক'ব। যি হওক, সেই কুৱেশ্যন বুকলেটটো চিল ব্ৰেক কৰাৰ পিছত আপোনালোকে এবাৰ জাষ্ট ৰাফ এটা অভাৰভিউ দি ল'ব কুৱেশ্যন পেপাৰটো। বেছি সময় নল'ব আপোনালোকে, 3-4 মিনিটমানহে ল'ব। এটা ৰাফ এটা অভাৰভিউ লৈ ল'ব কুৱেশ্যন পেপাৰটো, আটাইকেইটা কুৱেশ্যন, জিকেত কি সোধা হৈছে বা ছ'চিয়েল ষ্টাডিছত কি সোধা হৈছে, ইংলিছত কি, মেথমেটিকেল ৰিজনিং ইত্যাদিত কি সোধা হৈছে, ইংলিছত কি সোধা হৈছে ইত্যাদি আপোনালোকে চাই ল'ব এবাৰ, জাষ্ট 3 to 4 মিনিটছত। আৰু যদি আপুনি ধৰক মেথমেটিক্স বা সেইবিলাক যদিও মেথমেটিক্স হাই স্কুল লেভেল, ক্লাছ 10th লেভেলৰে সোধা হয়, কিন্তু তথাপিও বহুত দিনৰ প্ৰেক্টিচ নাথাকিলে সেইবিলাক অলপ অসুবিধা হ'ব পাৰে এনচাৰ কৰিবৰ কাৰণে, বা বহুত ফৰ্মুলা ইত্যাদিও পাহৰি যোৱা হয়। আপুনি কনফিডেণ্ট নহ'লে সেই মেথমেটিক্সৰ যিকেইটা কুৱেশ্যন সেইকেইটাৰ পৰা সলভ কৰিবলৈ আৰম্ভ কৰক। কি কাৰণে কৈছোঁ, কাৰণ যেতিয়া পৰীক্ষা আৰম্ভ হ'ব, ইনিচিয়েল 30 মিনিট, 40 মিনিট, এঘণ্টামান আমাৰ মনটো অলপ ফ্ৰেছ হৈ থাকে, ঠিক আছে। আমি অলপ ভাবিব পাৰোঁ, চিন্তা কৰিব পাৰোঁ। আৰু যি মেথমেটিকেল কুৱেশ্যনবিলাক কি হয়, আপুনি যদি ঠিক ঠাক কাৰেক্টভাৱে শুদ্ধকৈ কৰিব পাৰে, তেনেহ'লে আপুনি তাৰ ডাইৰেক্ট এনচাৰ পাব। কেলকুলেশ্যন কৰি গৈ আছে, কেলকুলেশ্যন কাৰেক্ট, আপোনাক যিবিলাক 4টা অপশ্যন দিয়া হৈছে, আপুনি তাৰ ডাইৰেক্ট এনচাৰটো পাই যাব। আৰু তেনে ক্ষেত্ৰত এই মেথমেটিকেল কুৱেশ্যনবিলাকৰ পৰা নম্বৰ উঠোৱাটোও কিন্তু সহজ। সলিউশ্যনটো ভালকৈ কৰিব লাগিব, ষ্টেপ ৱাইজ সলিউশ্যন কৰিব লাগিব, বা যদি কিবা শ্বৰ্টকাট আপোনালোকে জানে সেইবিলাক এপ্লাই কৰি চাব, কিন্তু কাৰেক্ট এনচাৰ পোৱাটো ইজি। ছেম কথা হ'ল ৰিজনিঙৰ কুৱেশ্যনবিলাক, ঠিক আছে। এতিয়া কথা হ'ল, যদি আপোনালোকে সেইটো নকৰে, যদি আপুনি মেথমেটিক্সত খুবেই ভাল কনফিডেণ্ট, তেনেহ'লে কোনো কথা নাই। যেতিয়া মেথমেটিক্সৰ কুৱেশ্যনবিলাক আহিব, সেইখিনি টাইম আপুনি আগৰ পৰা সলভ কৰি গৈ আছে, তেতিয়াও কৰিব পাৰে। কিন্তু এতিয়া ধৰক GK হওক বা ছ'চিয়েল ষ্টাডিজ হওক, ইংলিছ হওক, এনে কিছু কুৱেশ্যন দিলে যিবিলাক হয়তো অলপ টাফ, বা ধৰক আপুনি ভবাতকৈ অলপ বেলেগ ধৰণৰ কুৱেশ্যন দিছে, ট্ৰিকি কুৱেশ্যন, সেইবিলাক প্ৰশ্নত আপুনি যথেষ্ট মূৰ ঘমাব, বা আপুনি অলপ টাইম নষ্ট কৰা বুলি নকওঁ, টাইম ধৰক লগাইছে, আপোনাৰ বেছি সময় গৈছে সেইবিলাক সলভ কৰিবৰ কাৰণে, GK, ছ'চিয়েল ষ্টাডিজ, ইংলিছ। তেনে ক্ষেত্ৰত কিন্তু এটা ষ্ট্ৰেছফুল ছিটুৱেশ্যন হ'ব পাৰে। আপুনি ধৰক অলপ অলপ টেন্সফুল ছিটুৱেশ্যন এটা হ'ব পাৰে, হ'বনে নাই, পাৰিমনে নাই, ঠিক উত্তৰ দিছোঁ নে নাই, সময়ত শেষ কৰিব পাৰিমনে নাই ইত্যাদি বিভিন্ন কথা মনলৈ আহিব পাৰে। ধৰক তেনেকুৱা এটা যি টেন্সফুল উৎকণ্ঠাময় পৰিৱেশ এটা হ'ব পাৰে, ঠিক আছে। তাৰপিছত যেতিয়া আপুনি সেই মেথমেটিকেল কুৱেশ্যনবিলাক চাব, তেনে ক্ষেত্ৰত কিন্তু যদি 2-এটা প্ৰশ্ন মেথমেটিক্সৰ কিবা কাৰণেও আপুনি সলভ কৰিব নোৱাৰে, তেনেহ'লে কিন্তু সেই আপোনাৰ যি উৎকণ্ঠা বা ষ্ট্ৰেছ, সেইখিনি কিন্তু আৰু বাঢ়ি যাব পৰীক্ষা হলত। আৰু ফলস্বৰূপে কি হ'ব, ভবা ধৰণে ধৰক আপুনি আপোনাৰ পাৰফৰ্মেঞ্চ নহ'ব এক্সামত, ঠিক আছে। এইখিনি কথা অলপ চাই ল'ব। গতিকে মই কৈছোঁ আপুনি মেথমেটিক্সত উইক হওক বা ষ্ট্ৰং হওক, মেথমেটিক্স আৰু ৰিজনিংখিনি সলভ কৰি ল'ব। 45 মিনিটছ লওক, 1 hour লওক, আৰামত সেইখিনি সলভ কৰক। তাৰপিছত পৰৱৰ্তী যি 2 ঘণ্টা সময় আছে, সেই 2 ঘণ্টা সময় আপুনি
বাকী যিবিলাক কাৰণ জিকে হওক ছ'চিয়েল ষ্টাডিজ হওক সেইবিলাকৰ এনচাৰ যদি ডাইৰেক্টলি জনা থাকে আপুনি ডাইৰেক্টলি কাৰেক্ট অপশ্যনটো মানে এনচাৰ্কেল কৰিব পাৰিব গতিকে তাত মানে সিমান এটা নাথাকে আৰু ভাবিবলৈ খুব এটা বেছি নাথাকে যদি এনচাৰটো জনা থাকে ভাল কথা চ' এইখিনি কথা চাব এইটো এটা অতি গুৰুত্বপূৰ্ণ টিপছ দিলোঁ নেক্সট হ'ল নিগেটিভ মাৰ্কিঙৰ কথা মই ইয়াৰ আগতো কৈছোঁ আন এটা ভিডিঅ'ত ৰিলেভেণ্ট ভিডিঅ'ত যে ধৰক আপুনি কোনো এটা কুৱেশ্যনৰ এনচাৰ জানে ধৰক বিটো কাৰেক্ট অপশ্যন এ বি চি ডি 4টা অপশ্যন থাকে বি কাৰেক্ট অপশ্যন কেনেকৈ আপুনি এনচাৰ্কেল কৰিব সেই এনচাৰ্কেল কৰোঁতে কিন্তু যথেষ্ট সাৱধান হ'ব ঠিক আছে আৰু ধৰক বিৰ এগেইনষ্টত বি এনচাৰ এগেইনষ্টত যিটো মানে চাৰ্কেল সেইটোহে এনচাৰ্কেল কৰিব ভুলতে এ বা চি বা তেনেকুৱা আন কোনো অপশ্যন ডি হওক সেইবিলাক কিন্তু মানে এনচাৰ্কেল নকৰিব তেনে কৰাৰ ফলত কিন্তু নিগেটিভ মাৰ্কিং হ'ব আৰু জানে আপোনালোকে যে এইবাৰ নিগেটিভ মাৰ্কিং আছে কাৰণ কেণ্ডিডেটৰ সংখ্যা ইমানেই বেছি যে নিগেটিভ মাৰ্কিং দিবলগীয়া হৈছে 1 নম্বৰ কুৱেশ্যনৰ কাৰণে 0.25 নম্বৰ নিগেটিভ মাৰ্কিং হ'ব আৰু 2 নম্বৰ কুৱেশ্যনৰ কাৰণে আধা নম্বৰ নিগেটিভ মাৰ্কিং হ'ব গতিকে এই ক্ষেত্ৰতো আপোনালোকক অলপ সাৱধান থাকিব লাগিব যিটো কাৰেক্ট অপশ্যন হয়তো অপশ্যনটো আপোনাৰ জনা আছে হয়তো বি কাৰেক্ট সেই বিতে এনচাৰ্কেল কৰিব এনচাৰ্কেল কৰাৰ আগতে অলপ সাৱধানে কৰি ল'ব সেইখিনি কথা আৰু যদি কিবা কনফিউজন থাকে ধৰক বি আৰু চি বা এ আৰু বি বা চি আৰু ডি যিয়ে নহওক এই দুটা অপশ্যনৰ ভিতৰত আপোনাৰ কনফিউজন আহি আছে কেতিয়াবা মনলৈ আহিব পাৰে যে চিটো কাৰেক্ট কেতিয়াবা মনলৈ আহিব পাৰে যে ডিটো কাৰেক্ট কোনটোত এনচাৰ্কেল কৰিব তেতিয়া মানে বেটাৰ ইউ ডণ্ট ট্ৰাই ডেট কুৱেশ্যন তেতিয়া সেইটো আৰু আপুনি এনচাৰ্কেল কৰিব নালাগে সেই কুৱেশ্যনটোলৈ আপুনি তেতিয়াহে ঘূৰি আহিব যেতিয়া আন কেইটা কুৱেশ্যন আৰু এনচাৰ আপোনাৰ কৰি শেষ হ'ব ঠিক আছে সেইটো কুৱেশ্যনত লৈ মানে এটা কুৱেশ্যনত লৈ বেছি সময় অতিবাহিত নকৰিব যে কনফিউজ হৈ গৈছে কোনটো কাৰেক্ট অপশ্যন সেইটোত বেছি সময় নিদিব কাৰণ আৰু বহুতো কুৱেশ্যন থাকিব সলভ কৰিব লগা ঠিক আছে আৰু নিগেটিভ মাৰ্কিঙৰ কথা কোৱা হৈছে যে এইবাৰ নিগেটিভ মাৰ্কিং আছে আৰু যি মেৰিট লিষ্ট হ'ব ফাইনেল তাত কিন্তু নিগেটিভ মাৰ্কিঙে অতি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব এইবাৰ নেক্সট হ'ল অতি গুৰুত্বপূৰ্ণ টিপ টাইম মেনেজমেণ্ট ঠিক আছে টাইম মেনেজমেণ্ট মেলি দুটা পাৰ্টত মই ভাগ কৰিম এটা হ'ল যে এক্সাম হলত এক্সাম চেণ্টাৰত কেতিয়া যাব এক্সাম চেণ্টাৰত চাগে আপোনালোকক মানে এডমিট কাৰ্ডত 2 ঘণ্টা আগত যাবলৈ দিয়া হৈছে মানে ধৰক যদি আপোনাৰ 9টাৰ পৰা পৰীক্ষা আপুনি 7টা ৰাতিপুৱা 7টা তেনেকুৱা সময়ত গৈ পোৱাকৈ উপস্থিত হ'ব এতিয়া ধৰক কিছুমানে অলপ মানে দূৰণিৰ ঠাইৰ পৰা আহে তেওঁলোকৰ কাৰণে ধৰক মানে ট্ৰেভেল কৰি অহা ইমান সম্ভৱ নহ'ব পাৰে ইমান ৰাতিপুৱা গতিকে কমেও 1.5 ঘণ্টা আগত উপস্থিত হ'বলৈ যত্ন কৰিব এক্সামিনেশ্যন কেন্দ্ৰত পৰীক্ষা কেন্দ্ৰত আৰু কি কাৰণে কাৰণ আপুনি দেখিব বহুতো কেণ্ডিডেট আছে অলৰেডি লাইন শাৰী পাতি মানে থিয় দিছে এটাই ফ্ৰিস্কিং হ'ব পুলিচে আপোনাৰ মানে চাৰ্চ কৰিব বডি ফ্ৰিস্কিং কৰিব কিবা মানে এনেধৰণৰ বস্তু কৰিয়াইছে নেকি যিটো কৰিয়াবলৈ দিয়া হোৱা নাই আপোনালোকক ফ্ৰিস্কিঙৰ পিছত আপোনালোকৰ মানে এই এডমিটত যি ৰোল নম্বৰ লিখা আছে সেই হিচাপে আপোনালোকক কোনটো হলত বহিব আপোনালোকে কোনো বিল্ডিং কোনো কলেজ ধৰক মানে 2 মহলীয়া 3 মহলীয়া থাকে তেনে ক্ষেত্ৰত কোনটো মানে ছেকশ্যন কোনটো ৰুম ক'ত বহিব এইবিলাক চাবলৈ অলপ সময় লাগে গতিকে আপুনি য'তেই নাথাকক কিয় যত্ন কৰিব যে 2 ঘণ্টা 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ ভিতৰত গৈ আপুনি আপোনাৰ এই যি এক্সাম চেণ্টাৰ তাত উপস্থিত হ'ব লাগে নহ'লে ই এটা ষ্ট্ৰেছফুল চিটুৱেশ্যন হ'ব আৰু 30 মিনিটৰ কমত পোৱাকৈ কেতিয়াও নাযাব যে 30 মিনিট বা কম সময় আছে তেনেকৈ মানে নাযাব বুলি ক'ব নোৱাৰোঁ কিন্তু যাতে এভইড কৰিব যাতে সেইটো চিটুৱেশ্যন নহয় আপোনাৰ 30 মিনিট বা তাতকৈ কম কাৰণ ফ্ৰিস্কিং হ'ব বহুতো কেণ্ডিডেট থাকিব নিজৰ আপুনি কোনখন মানে ৰুমত বহিব হলত বহিব সেইখিনি বিচাৰি উলিয়াবলৈ অলপ সময় লাগে গতিকে যথেষ্ট আগতীয়াকৈ যাব লাগে অলপ সোনকালে ঘৰৰ পৰা ওলাই যাব বা যদি আপুনি আন কোনো বেলেগ চহৰৰ পৰা আহিছে প্ৰয়োজন হ'লে আগৰ দিনাখন ৰাতি কোনো বন্ধু বান্ধৱ আত্মীয় হওক বা হোটেল য'তেই হওক নহওক কিয় থকাৰ ব্যৱস্থা কৰি ল'ব আৰু যি মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা দেখা গৈছে যদি বিগ চিটিৰ ক্ষেত্ৰত গুৱাহাটী ইত্যাদিৰ ক্ষেত্ৰত ট্ৰেফিক জাম যথেষ্ট হোৱা দেখা গৈছে আৰু ট্ৰেফিক জামৰ ফলতো কিন্তু কাৰণ লাখ কেণ্ডিডেট যেতিয়া মানে একেটা চহৰতে পৰীক্ষা দিব গুৱাহাটীৰ কথা যদি কওঁ তেনে ক্ষেত্ৰত মানে অলপ সাৱধান হ'ব আৰু টাইম মেনেজমেণ্ট কৰি ল'ব কেতিয়া এক্সাম হলত পাব লাগে ঘৰৰ পৰা যদি আপুনি একেখন চহৰতে থাকে ঘৰৰ পৰা আগতেই ওলাই যাওক যাতে লাষ্ট মোমেণ্টলৈকে আপুনি মানে জাষ্ট ৰুম বিচাৰি পায় ইত্যাদি তেনে ক্ষেত্ৰত বহুতো এটা ষ্ট্ৰেছ হয় কাৰণ এক্সাম হলত আপুনি যেতিয়া এক্সাম দিবলৈ বহিব কুৱেশ্যন পেপাৰ চাব তেনে ক্ষেত্ৰত কিন্তু এটা ষ্ট্ৰেছ থাকে আৰু যদি আপুনি এই ক্ষেত্ৰত টাইম মেনেজ কৰিব নোৱাৰে এক্সাম হলত মানে গৈ পোৱা
তাৰপিছত নিজৰ ৰুমটো বিচাৰি পোৱা পুলিচে ফ্ৰিস্কিং কৰিব এনেবোৰ ক্ষেত্ৰতো কিছু মানে ষ্ট্ৰেছ বা উৎকণ্ঠা হোৱা স্বাভাৱিক কথা গতিকে টাইম অলপ হাতত লৈ যাব ঠিক আছে আৰু এটা কথা যে অভাৰ স্পেণ্ড নকৰিব কোনো এটা কুৱেশ্যন ধৰক আপুনি মই অলপ আগতে উল্লেখ কৰিছোঁ আপুনি বুজি পোৱা নাই বা এনচাৰ লৈ কনফিউজন আছে কোনটো অপশ্যনত এনচাৰ্কেল কৰিব সেইখিনি আপোনাৰ ক্লিয়াৰ নহয় অতি খুব বেছি এটা সময় সেইটো কুৱেশ্যনক নিদিব নেক্সট কুৱেশ্যনলৈ যাওক নেক্সট কুৱেশ্যনটোলৈ মুভ কৰক আৰু তেনেকৈ কৰিব মানে নেক্সট কুৱেশ্যনটো টান হ'লে পৰৱৰ্তী কুৱেশ্যনলৈ যাওক আৰু যদি মানে যিকেইটা পাৰিব কৰি লওক যিকেইটা মানে আপুনি কনফিডেণ্ট যিকেইটা কুৱেশ্যনত আৰু যেতিয়া দেখিব আপোনাৰ হাতত কিছু সময় আছে 30 মিনিট হওক যিমানে হওক তেতিয়া আপুনি এইবিলাক কুৱেশ্যনলৈ ঘূৰি আহক যিবিলাক কুৱেশ্যন আপুনি স্কিপ কৰি গৈছিলে বা যিবিলাক ধৰক কনফিউজনৰ কাৰণে আপুনি এনচাৰ কৰিব পৰা নাই আৰু তেতিয়াহে এনচাৰ্কেল কৰিব যেতিয়া আপুনি একদম মানে কনফিডেণ্ট হয় যে হয় এই অপশ্যনটোৱে কাৰেক্ট কাৰণ নিগেটিভ মাৰ্কিঙৰ কথা কোৱা হৈছে নিগেটিভ মাৰ্কিং থাকিলে যথেষ্ট নিগেটিভ মাৰ্কিং বেছি হ'লে বেছিকৈ ভুল আনচাৰ দিলে এবাৰ যথেষ্ট অসুবিধা হ'ব পাৰে নিগেটিভ মাৰ্কিঙৰ ওপৰত বহুতখিনি মেৰিট লিষ্ট ডিপেণ্ড কৰিব চ' আই হোপ আপোনালোকে বুজি পাইছে আজি যিকেইটা টিপ মই শ্বেয়াৰ কৰিলোঁ মেথমেটিকেল আৰু ৰিজনিং কুৱেশ্যনৰ ক্ষেত্ৰত হওক নিগেটিভ মাৰ্কিঙৰ ক্ষেত্ৰত হওক টাইম মেনেজমেণ্টৰ ক্ষেত্ৰতেই হওক সোনকালে এক্সাম চেণ্টাৰত গৈ পাবলৈ যত্ন কৰক চ' ফ্ৰেণ্ডছ এইখিনি আছিলে আজিৰ আলোচনা কৰিবলগীয়া কথা এইটো ভিডিঅ' বনাওঁতে মোৰ দেৰি হৈ গ'ল পলম হৈ গ'ল আগতে বনাব লাগিছিলে যি হওক আই হোপ এইখিনি টিপছ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যদি এডিআৰিত মানে টুৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেল বা গ্ৰেড 4 লেভেলৰ পৰীক্ষাৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰি আছে আজিৰ ভিডিঅ' চোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ থেংক ইউ ভেৰি মাছ এণ্ড আই উইল চি ইউ চুন